হাই গুড ইভিনিং। আজি পুনৰ এটা ভিডিঅ' আপোনালোকক আজি খাচী মাংস ৰেচিপি বনাম কেনেকৈ এখন চাই থাকক। এয়া খাচী মাংস অকণমান লৈ লৈছোঁ, লগতে পিঁয়াজ অকণমান লৈ লৈছোঁ যোগাৰ কৰি লৈছোঁ। লগতে কেৰাহীটো পাতি দিছে, আমাৰ হাজবেণ্ডজনে পাতি দিছে। মানে হেৰিটো বহুত আন্ধাৰ হৈছে, পোহৰটো ইমানকৈ নপৰে মানে আন্ধাৰত দেখিব পৰা নাই। এয়া মই লগতে হেৰি অকণমান নহৰু নৰসিংহ অকণমান লৈ আহিছোঁ, ধুনীয়াকৈ ধুই লৈছোঁ, লগতে যোগাৰ কৰি লৈছোঁ আৰু ধুনীয়াকৈ লগত দি দিম আৰু চব ছাগলী মাংসখিনিৰ লগত ধুনীয়াকৈ দি দিম। এয়া লগত তাৰ মাজতে পাৰ্চিহঁতে পঢ়ি আছে ধুনীয়াকৈ। এইফালে এয়া ভাজিছে, মোৰ হাজবেণ্ডে ভাজিছে আৰু মই ভাজা নাই। সেইবোৰ অলৰেডি হৈছেগৈ, ভাজি আছে। পোহৰটো নোহোৱাৰ কাৰণে ভালদৰে দেখুৱাব পৰা নাই বাৰু, বেয়া চেয়া নাপাব দেই। এয়া ইমান ব্যস্ততাৰ মাজতে ভিডিঅ'টো কৰিবৰ কাৰণে ল'লোঁ, একো কিবা ভুল ভ্ৰান্তি হ'লে সকলো ক্ষমা কৰি দিব, ধুনীয়া আছে। এয়া এইখিনি অলপ ঢাকি দিছে ধুনীয়াকৈ। এয়া অলৰেডি অলপ ঝোলকৈ বনাইছে। ছাগলী মাংস অলপ ঝোল হ'লে খাই ভাল লাগে, ৰসটো ভাল লাগেতো খাই কেনে। সেইকাৰণে অকণমান ঝোলকৈ বনাইছে, ঝোল বনাইছে অকণমান খাবৰ কাৰণে। আকৌ এবাৰ ঢাকি দিছে আৰু অলৰেডি হ'বলৈ হৈছেগৈ আৰু ধুনীয়াকৈ এতিয়া মানে নৰসিংহ পাতখিনি নমোৱাৰ আগত নৰসিংহ পাতখিনি ঢালি দিছে। এয়া ধুনীয়াকৈ নৰসিংহ পাতটো চব্জি মানে ভাজিখনৰ সুগন্ধি ধুনীয়া গন্ধটো ভাল লাগে, মানে গন্ধটো ভাল লাগে আৰু সোৱাদো লাগে, খাই ভাল লাগে। চব্জিখন বৰ টেষ্টি বনাই দিয়ে মানে নৰসিংহ পাতটো দিলে। এইয়া অলৰেডি বনাই হৈ গ'ল, বনাই হৈ পাতিলে আৰু নমাই দিলে। বাই, ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ যে, বেয়া হ'লে কমেণ্ট কৰিব দেই, ভাল হ'লে কমেণ্ট কৰিব। আন্ধাৰ হৈ গ'ল খালি। এয়া পাৰ্চি আৰু পৰিণীতা দুজনীয়াকৈ খাবলৈ দিলোঁ অকণমান। বেচেৰীকেইজনী ইমান ধুনীয়াকৈ পঢ়িলে দুজনীয়ে মিলি। এয়া খাইছে চাহ।